ৰাদাৰফোৰ্ডৰ পৰীক্ষাটোত যেতিয়া আখোৱাহ কিছুমান পোৱা গ'ল যে ইলেক্ট্ৰনবোৰে ঘূৰি থাকিলে তাৰ শক্তি ক্ষয় হৈ এটা সময়ত নিউক্লিয়াছত জাহ যাব, তো এই আখোৱাবোৰ দূৰ কৰিবলৈ আমাৰ মাজলৈ অৰ্থাৎ বিজ্ঞানৰ জগতত এজন মহান বিজ্ঞানীৰ আবিৰ্ভাৱ হৈছিলে, যিয়ে ৰাদাৰফোৰ্ডত হোৱা যিখিনি আখোৱা আছিলে সেই আখোৱাখিনি দূৰ কৰিব পাৰিছিল। আৰু তেখেত হৈছে মহান বিজ্ঞানী নেইলছ বৰ। আৰু নেইলছ বৰ নামৰ এই বিজ্ঞানীজনে তেখেতে মানে যিখিনি আখোৱা দেখা পাইছিল ৰাদাৰফোৰ্ডৰ সেই কথাখিনি তেখেতে মানে দূৰ কৰিব পাৰিছিল, আৰু সেইটোকে কোৱা হয় বৰৰ পৰমাণুৰ আৰ্হি বুলি। এই আৰ্হিটোত কোৱা হৈছে কি যে ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে কিছুমান নিৰ্দিষ্ট শক্তিৰ কক্ষপথত ঘূৰি থাকে, আৰু এনেকৈ ঘূৰি থাকোঁতে ইলেক্ট্ৰনবোৰে কেতিয়াও শক্তি বিতৰণ নকৰে। যেনে এটা কথা চোৱা, আমি এটা কথা জানো যে এইখন যদি আমাৰ পৃথিৱী হয়, তেনেহ'লে পৃথিৱীৰ চাৰিওফালে আমাৰ চন্দ্ৰটো ঘূৰি আছে। এই যে চন্দ্ৰটো ঘূৰি আছে, চন্দ্ৰটো ঘূৰি থাকোঁতে নিশ্চয় শক্তি ব্যৱহাৰ হৈছে। শক্তি ব্যৱহাৰ নহ'লেতো চন্দ্ৰ ঘূৰি থাকিব নোৱাৰিলে হয়, কিন্তু এইখিনি শক্তি ব্যৱহাৰ হওঁতে কোনো ধৰণৰ শক্তি খৰচ হোৱা নাই, মানে শক্তিটোৰ শেষ হৈ নাযায় যে ইয়াৰ চন্দ্ৰৰ শক্তিটো কেতিয়াবা শেষ হৈ পৃথিৱীত জাহ যাব, এনেকুৱা ঘটনা কেতিয়াও নঘটে। বিজ্ঞানীসকলে আমাক বুজাই দিছে কথাবোৰ ন। তো নেইলছ বোৰে সেইটোৰ আধাৰতে ক'ব বিচাৰিছিল যে যেনেকৈ আমাৰ সৌৰজগতৰ গ্ৰহ নক্ষত্ৰবোৰ নিৰ্দিষ্ট নিয়ম মানি সূৰ্যৰ চাৰিওফালে নিজা নিজা কক্ষপথত ঘূৰি থাকে, এই কক্ষপথবোৰ কেতিয়াও পৰিৱৰ্তন নকৰে গ্ৰহ বা উপগ্ৰহবিলাকে, ঠিক তেনেদৰে এটা পৰমাণুৰ ভিতৰত থকা এই যিটো নিউক্লিয়াছ আছে, এই নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ ঘূৰি থাকোঁতে নিৰ্দিষ্ট কিছুমান কক্ষপথত ঘূৰি থাকে, আৰু ঘূৰি থকাৰ সময়ত ই কোনো ধৰণৰ শক্তি বিতৰণ নকৰে। গতিকে এই শক্তি যে বিকিৰণ নকৰে, এই কথাটোৱে আমাক মানে এটা দৃঢ় সিদ্ধান্ত দিব পাৰিছিল যে পৰমাণুবোৰ নিশ্চয় ষ্টেবল। আদাৰৱাইজ ষ্টেবল নহ'লহেঁতেন। যদি শক্তি বিকিৰণ কৰি এটা সময়ত নিউক্লিয়াছত জাহ গ'লহেঁতেন, তেতিয়াহ'লে আমি আৰু পদাৰ্থৰ অস্তিত্ব বিচাৰি নাপালোহেঁতেন। কিন্তু যিহেতু আমি দেখিছোঁ আজি পৃথিৱীত চাৰিওফালে আমাৰ পদাৰ্থৰ অস্তিত্ব আছে, তাৰমানে নিশ্চয় সেই কণিকাবোৰ শক্তি বিকিৰণ নকৰে। আৰু এই কথাখিনি আমাক নেইলছ বোৰে খুব সুন্দৰকৈ আমাক বুজাই দিব পাৰিছিলে। গতিকে আমি এটা নেইলছ বোৰৰ যিটো পৰমাণুৰ আৰ্হি, তাত আমি সেই কথাটো ক'ব লাগিব যে মাত্ৰ এটা সাধাৰণ কথা কৈছিলে, আৰু এই সাধাৰণ কথাটোৱে আমাক গোটেই ৰাদাৰফোৰ্ডৰ পৰীক্ষাৰ গ্ৰহণযোগ্যতাটো আমাক বুজাই দিছিলে। এতিয়া আমি চাওঁ যে এটা যি পৰমাণু থাকিব, এই পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনবিলাক যেতিয়া ঘূৰি থাকিব কিছুমান নিজস্ব শক্তিপথত ঘূৰি থাকে বুলি আমাক ক'লে। এই যে নিজস্ব শক্তিপথ আছে, এই শক্তিপথবিলাকক কি কোৱা হয়? চেল বুলি কোৱা হয় বা কক্ষপথ বুলি কোৱা হয়। এই নিজস্ব কক্ষপথত ইলেক্ট্ৰনবোৰ ঘূৰি থাকিব। আচ্ছা, এতিয়া কক্ষপথ বোলে যে এইটো হ'ল প্ৰথম কক্ষপথ, এইটো দ্বিতীয় কক্ষপথ, এইটো তৃতীয় কক্ষপথ, এইটো চতুৰ্থ, পঞ্চম, এনেকৈ কক্ষপথবিলাক গৈ থাকিব। এতিয়া পৰমাণু এটা যিহেতু মানে নিউট্ৰেল বস্তু, অৰ্থাৎ তাত ইলেক্ট্ৰন আৰু প্ৰটনৰ সংখ্যা যিটো সমান থাকিব, গতিকে ইয়াত প্ৰটনৰ সংখ্যা যিমান, ইলেক্ট্ৰনৰ সংখ্যাও আমি সিমান বুলিয়ে ধৰি ল'ম। বিভিন্ন কণ্ডিশ্যনত ইলেক্ট্ৰনৰ সংখ্যা কিন্তু কমি থাকে বা বাঢ়ি থাকে, সেইটো আমি পিছত পঢ়িম। কিন্তু জেনেৰেলি এটা নিউট্ৰেল কণ্ডিশ্যনত এটা পদাৰ্থৰ ভিতৰত ইলেক্ট্ৰন প্ৰটনৰ সংখ্যাটো কিন্তু সদায় সমান হৈ থাকে। আৰু তেনে অৱস্থাত ইলেক্ট্ৰনবোৰ ঘূৰি থাকোঁতে এই যে নিজস্ব কক্ষপথত ঘূৰি থাকিব, কোনটো কক্ষপথত কিমান ঘূৰি থাকিব, সেই কথাটো আমাৰ এটা খুব সুন্দৰ হিচাপ আছে, আৰু তাক কি কোৱা হয়? 2m² বুলি কোৱা হয়। মানে এটা কক্ষপথত, আৰু এই কক্ষপথৰ কিন্তু নাম দিয়া হৈছিলে। প্ৰথমটোক দিয়া হৈছিলে কে কক্ষপথ বা কে চেল বুলি, দ্বিতীয়টোক এল, তৃতীয়টোক এম, এন, এনেকৈ আগবাঢ়ি গৈ আছিলে তাৰ নামবিলাক। সদায় কেন্দ্ৰৰ ওচৰটোক কে বুলি কোৱা হয়, তাৰপিছত এল, এম, এন এনেকৈ আমাৰ আগবাঢ়ি গৈ আছিলে। কে মানে 1 নম্বৰ চেল, এল মানে 2 নম্বৰ চেল, এম মানে 3 নম্বৰ চেল। এতিয়া প্ৰথমটো কক্ষপথ মানে কে কক্ষপথত কিমানটা ইলেক্ট্ৰনে ঘূৰি থাকিব তাৰ খুব সুন্দৰ হিচাপ এটা আছিলে, আৰু সেই হিচাপটো দিব পাৰি আমাৰ এটা সূত্ৰৰ জৰিয়তে, 2n², য'ত এই এন মানে হৈছে এই কক্ষপথৰ সংখ্যাটো, মানে কক্ষপথৰ যিটো আমাৰ কেই নম্বৰ কক্ষপথত ঘূৰি আছে এইটো। ধৰি লোৱা মই যিটো কওঁ 1 নম্বৰ কক্ষপথটো কৈছোঁ, 2 × n মানে 1 ল'ব লাগিব, তাৰমানে কে চেলৰ কথা কৈছোঁ আমি। 2 × 1² মানে 1 × 1 2 × 2, অৰ্থাৎ প্ৰথমটো কক্ষপথত মাত্ৰ 2টা ইলেক্ট্ৰনহে ঘূৰি থাকিব পাৰে। তাৰপিছত কি ল'ম? 2 নম্বৰ কক্ষপথত 2 × 2² মানে 2 × 4 = 8। 2 নম্বৰ কক্ষপথত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব পাৰে, তাতকৈ বেছি থাকিব নোৱাৰে। 3 নম্বৰ কক্ষপথত মানে কি হ'ব? 2 × 3² মানে 3 × 3 = 9 2 × 18টা। 4 নম্বৰত 2 ×
4 স্কয়ার 6 2 গুণ 32 টা তো এনেকৈ আমি মানে লিখি থব পাৰো তো এনেকৈ যে গৈ আছে ইলেক্ট্ৰন বিলাকত কোনটো কক্ষপথত কিমান তোমালোকে একবাৰ কল্পনা কৰি চোৱাছো আমাৰ সৌৰজগতৰ প্ৰথম সূৰ্যৰ ওচৰত থকা গ্ৰহটো হৈছে বুধ গ্ৰহ সৰু গ্ৰহ এটা হয়নে বৃহস্পতি শনিবিলাক লক্ষ্য কৰাছো যে আমাৰ সৌৰজগতৰ বহু দূৰত আছে কিহত বৃহৎ বৃহৎ মানে একটা গোলক এটা বৃহৎ মানে মানে একটা গ্ৰহ কেতিয়াবা আমি এনেকৈ চিন্তা কৰি চাইছো নে যদি বৃহস্পতি নামৰ গ্ৰহটো যদি আমাৰ বুধৰ জাগাত থব খুজো হি বাৰু সূৰ্যৰ চাৰিওফালে সুস্থিৰ মতে ঘূৰিব পাৰিবনে নোৱাৰে তাৰমানে এই কক্ষপথবোৰৰ এটা নিজা শক্তি আছে সেই কক্ষপথৰ নিজা শক্তিতহে এটা গ্ৰহ বা উপগ্ৰহ ঘূৰি থাকিব পাৰে বুধ গ্ৰহ ঘূৰিবলৈ যিমান শক্তিৰ প্ৰয়োজন সেইখিনি শক্তি তাত মজুত আছে কাৰণে বুধ এতিয়ালৈকে ঘূৰি আছে আজীৱন ঘূৰি থাকিব কিন্তু বৃহস্পতিটোৰ ইমান বেছি ভৰ আছে ইমান বেছি শক্তি আছে যে বৃহস্পতি গ্ৰহটো যেতিয়া বুধৰ জাগাত আনিম তেতিয়া এই ব্যালেন্স নাথাকিব গতিকে ইয়াতো তেনেকুৱা প্ৰতিটো কক্ষপথৰে এটা নিজা নিজা শক্তি আছে ইয়াত সৰ্বোচ্চ দুটা ইলেক্ট্ৰনহে থাকিব পাৰে ইয়াতে 2 নম্বৰটো কিমান থাকিব পাৰে সৰ্বোচ্চ 8টা ইলেক্ট্ৰনহে থাকিব পাৰে এনেকৈ আমাক তেখেতে বুজাই দিছিল ইলেক্ট্ৰন বিলাকৰ সাজন প্ৰণালী বিলাক তাৰমানে আমি যদি কওঁ কোনোবা এটা মৌলত সাপোজ মানে 11টা ইলেক্ট্ৰন আছে তেনেহলে আমি বজাৰৰ পৰা এখন মনাত যেনেকৈ বজাৰৰ বস্তুবিলাক আলু পিয়াজ বিলাক একেবাৰে সময় মনাখন ভৰ্তি কৰি আনো তেনেকৈ পৰমাণু নামৰ মনাখনত 11টা ইলেক্ট্ৰন নামৰ বস্তু আলু পিয়াজ সময় থলে নহব ইয়াৰ সাজন প্ৰণালী আছে অৰ্থাৎ কেনেকৈ সজাই পৰাই ইলেক্ট্ৰনবোৰ থব লাগিব সেই কথাখিনি আমি জানিব লাগিব এই পদ্ধতিটোৰ জৰিয়তে যদি প্ৰথম কক্ষপথৰ সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা যদি 2 হয় আৰু এটা কথা মন কৰিবা আমাৰ নিজ খুচিমতে ইলেক্ট্ৰনবোৰ ইয়াত বহাব নোৱাৰো আমি সদায় কিছুমান ধৰি বান্ধি আমাক যি নিয়ম দিছে সেই নিয়ম মতে ইলেক্ট্ৰনবিলাক সজাব লাগিব আৰু ইলেক্ট্ৰন সজাওতে সদায় কেন্দ্ৰৰ ওচৰত থকা কক্ষপথবোৰ প্ৰথমতে ফিল আপ কৰিব লাগিব অনুক্ৰমে বাহিৰৰ ফালে আগবাঢ়ি গৈ থাকিব লাগিব এইটো সিকোয়েন্সত গলেহে আমাৰ আলোচনাবিলাক শুদ্ধ হ'ব তোমালোকে ভালকে মনত ৰাখিবা এইটো সো যদি টোটাল পৰমাণুটোত 11টা ইলেক্ট্ৰন থকা বুলি আমাক কোৱা হয় তেতিয়া হলে আমি এই 11টা ইলেক্ট্ৰনক সজাব লাগিব কেনেকৈ যে প্ৰথমতে আমি কি কৰিম প্ৰথম কক্ষপথত ল'ব লাগিব আচ্ছা এটা চাবা এইটো মই প্ৰথমতে কেন্দ্ৰ বুলি কৈছো কেন্দ্ৰৰ চাৰিফালে প্ৰথম কক্ষপথটো আছে না এই প্ৰথম কক্ষপথ টোটাল 11টা আছে বুলি কৈছে প্ৰথম কক্ষপথত কেইটা থাকিব লাগিব সদায় দুটা আমাক কৈছিল নহয় প্ৰথম কক্ষপথত দুটা থাকিব লাগিব তো আমি ইয়াতে দুটা ইলেক্ট্ৰন দিছো তে আমাৰ কিমানটা আছে 11টা আছে 11টাৰ পৰা দুটা গুচি গল কিমানটা থাকিল 9টা থাকিল এটা আমি 2 নম্বৰ কক্ষপথলৈকে আহিব লাগিব কাৰণ 1 নম্বৰ কক্ষপথত দুটাতকৈ বেছি ইলেক্ট্ৰন আমি ৰাখিব নোৱাৰো তেলে 2 নম্বৰ ইলেক্ট্ৰন 2 নম্বৰ কক্ষপথত কিমানটা ৰাখিম বাকি 9টা আছে এই 9টা ভৰাব বিচাৰিছো কিন্তু আমাক সূত্ৰই কৈছে 2 নম্বৰ কক্ষপথত যাক আমি L বুলি কওঁ তাত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব পাৰে তেনে ইয়াত আমাৰ 9টা বাকি থাকিলে কি আছে 2 9 থাকিল 9টা বাকি থাকিলেও আমি কিন্তু 2 নম্বৰ কক্ষপথত ৰাখিব নোৱাৰো কাৰণ তাৰ ক্যাপাসিটি মাত্ৰ 8টা লৈকেহে হয়নে তো এই 8টা লৈকে যেটো ক্যাপাসিটি আছে আমি এটা 8টা ইলেক্ট্ৰনহে স্থান দিব লাগিব 2টা 5 6টা 8টা ইলেক্ট্ৰন হৈছে নে তো ইয়াতে আমি 8টা ইলেক্ট্ৰন দিলো এতে ডট এটা দিব লাগিব এটা তলৰ ফালে ডট এটা দিব লাগিব এটা কি 8 এ 10টা হল আছিল কিমানটা 11টা তে বাকি এটা ইলেক্ট্ৰন কোড ৰাখিম আমি 3 নম্বৰ এটা কক্ষপথ ৰাখিব লাগিব আৰু সেই 3 নম্বৰটো আমি অকলে থকা ইলেক্ট্ৰনটো লিখিব লাগিব তুমি এটা প্ৰশ্ন কৰিব পাৰা হয়তো যে প্ৰথম কক্ষপথত আমি দুটা ভৰাইছো তিনটা দ্বিতীয় কক্ষপথত আমি 8টা ভৰাইছো তৃতীয় কক্ষপথত কিয় এটা ভৰালো তুমি এটা কথা চোৱাছো এখন মাৰুতি গাড়ীত 5 জন মানুহ বহিব পাৰে তেনেহলে 7 জন বহাবলৈ পাৰিবনে নোৱাৰে কাৰণ তাত ঠাই নাই 5 জনে বহে তে 5 জন বহা মাৰুতি গাড়ীখনত এজন মানুহ বহিব পাৰে নাই নিশ্চয় পাৰে যেনেকৈ ইয়াৰ ক্যাপাসিটি বহুত থাকিব পাৰে বহুত থাকিলে হি বহুত ৰাখিব পাৰিব কিন্তু কমকে যদি এটা মাত্ৰ যদি ইলেক্ট্ৰন থাকিব বিচাৰি কিয় নোৱাৰিব তাৰ ক্যাপাসিটিটো বহুত আছে এই বহুত ক্যাপাসিটি এটা ইলেক্ট্ৰন থাকিব বিচাৰিছে কিয় নোৱাৰিব গতিকে নিশ্চয় বাকি থকা ইলেক্ট্ৰনটো 3 নম্বৰ কক্ষপথত থাকিব ইয়া যদি আৰু থাকিলেতেন আৰু ভৰাই থাকিলেতেন কিন্তু নাই নহয় আমাক 11টাহে আছে বুলি কৈছে সেইকাৰণে বাকি ইলেক্ট্ৰনটো ইয়াত থাকিব এই যে 11টা ইলেক্ট্ৰনক কক্ষপথ বিলাকক আমি সজাই পৰাই লিখিলো বা ইয়াতে দেখুৱাই দিলো ইয়াকে কোৱা হয় ইলেক্ট্ৰনৰ সাজন প্ৰণালী বা বিজ্ঞানৰ ভাষাত ইলেক্ট্ৰনীয় বিন্যাস বুলি কোৱা হয় মনত ৰাখিবা ইলেক্ট্ৰনৰ বিন্যাস মানে হল তোমাক দিয়া ইলেক্ট্ৰনৰ সংখ্যাটো তাৰ কক্ষপথৰ শক্তি অনুযায়ী ভগাই দিয়া পদ্ধতিটোৰ নামে হল ইলেক্ট্ৰনীয় বিন্যাস ঠিক আছে এটা এই ইলেক্ট্ৰনীয় বিন্যাসটোৰ পৰা আমি বহুত কথা জানিব পাৰো
কিমান বহুত কথা জানিব পাৰো জানা তোমালোকে যে চোৱা এই যে তোমাৰ তিনটা ভাগত ভাগ হৈছে মানে কেইটা কক্ষপথ আছে এইটোৰ নাম কে কক্ষপথ এইটোৰ নাম এল এইটোৰ নাম এম কক্ষপথ হৈছে নে কে টো প্ৰথমতে থাকে কেন্দ্ৰৰ ওচৰত এল টো দ্বিতীয়তে এম টো তৃতীয়তে আচ্ছা তৃতীয় যেটো কক্ষপথ হেতু বাহিৰৰ কক্ষপথ আৰু এই বাহিৰৰ কক্ষপথত যিমানটা ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনৰ সংখ্যাটোকে কোৱা হয় যোজক ইলেক্ট্ৰন বুলি মনত ৰাখিবা এটো কোৱা হয় যোজক ইলেক্ট্ৰন যোজক ইলেক্ট্ৰন পাইছানে বুজি যোজক ইলেক্ট্ৰন পাছত আকৌ কম বাৰু ইয়াত বহুত ক'ব লগা কথা আছে কেৱল প্ৰথমতে এইখিনি মনত ৰাখা যে ইয়াক যোজক ইলেক্ট্ৰন বুলি কোৱা হয় হ'ব বাহিৰৰ কক্ষপথটো হা এতিয়া এই যে কে এল এম বুলি কৈছো মনত ৰাখিবা এই দুই ইয়াক দুটাই ধৰিব পাৰে তাতকেতো আৰু বেছিকে নধৰে তুমি এটা কথা ভাবাছো আমাৰ যেতিয়া পেট ভৰি থাকে তেতিয়া আৰু খাব ক'লে আমাৰ খাব মন নাযায় কাৰণ আমাৰ খাব কেতিয়া মন যাব যেতিয়া পেটত ভোক থাকিব হয়নে ইয়াতো হেনেকুৱা ইলেক্ট্ৰন বিলাক যেতিয়া এটা কক্ষপথ সম্পূৰ্ণ হৈ থাকে তেতিয়া হি আৰু কাৰো পৰা ইলেক্ট্ৰন আনিম দিম এনেকুৱা ভাব কৰি নাথাকে সেই গতিকে এনেকুৱা কক্ষপথক কি বুলি কোৱা হয় নিউট্ৰেল কক্ষপথ বুলি কোৱা হয় বৰ্তমান কে টো নিউট্ৰেল হৈ আছে এল টো নিউট্ৰেল হৈ আছে একমাত্ৰ এম টি হৈছে আনষ্টেবল ই ষ্টেবল হৈ থকা নাই এটা আছে তাৰ কক্ষপথটো সম্পূৰ্ণ কৰিব বিচাৰিব সো এনেকুৱা বহুত কথা আছে যিয়ে নেকি ৰাসায়নিক বিক্ৰিয়া কিদৰে সংঘটিত হয় তাৰ ইংগিত বহন কৰে আমি পিছত পঢ়িম যে এটা পৰমাণুৱে বা মৌল এটাই কিয় ৰাসায়নিক বিক্ৰিয়া কৰে তাৰ আসল বিজ্ঞান কিন্তু এই বাহিৰত থকা ইলেক্ট্ৰনটোৰে আছে কথা এই ইলেক্ট্ৰনৰ যেতিয়া আসল নাটকখন বুজি পাবা তেতিয়াহে গম পাবা যে বিক্ৰিয়া এটা কিয় ঘটে এইখিনি কথা মই পিছৰ পৰ্যায়ত তোমালোকক কম আচ্ছা তো এই যে কে এল এম কক্ষপথ পালা কেতিয়া পাৰ হৈ গুচি যাবা কিন্তু মনত ৰাখিবা বাহিৰৰ কক্ষপথত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব পাৰে তেনেহলে কিয় 32টা কিবা কিবি লিখিছো আমি ইয়াৰ বিষয়ে চোৱা বিজ্ঞান ইমান সৰু কথা নহয় তোমালোকে ক্লাস 9ত এই সৰু কথাটো যদি গোটেই বিজ্ঞানখন হে হৈ যায় কেনেকুৱা কথা হ'ব বিজ্ঞান কিমান আগবাঢ়ি গুচি গৈছে তোমালোকেও ইয়াৰ সব কথাৰ উত্তৰ আজিও বিচৰাটো উচিত নহব কাৰণ ই বহুত ডাঙৰ একটা চেপ্টাৰ পিছৰ পৰ্যায়ত লাহে লাহে এটা এটা ধাপ তোমালোকে পাৰ হৈ যোৱা পিছত এই ধৰণৰ কথাবিলাকো অতি সহজতে বুজি পাবা তোমালোকে কাৰণ এইখিনি তোমালোকে বুজি পোৱাৰ কাৰণে ইমানখিনি সহজ নহয় যে তুমি আয়ত্ত কৰিব পাৰিবা বহুত ডাঙৰ কথা পঢ়িব লাগিব ওপৰৰ পৰ্যায়বিলাকত তোমালোকে পাৰিবা সো এইখিনি কথা বুজি পালা এটা পৰমাণু কি বস্তু পৰমাণুত কি কি উপপাৰমাণবিক কণিকা আছে তাৰ ইলেক্ট্ৰন বিলাকে কেনেকৈ সজাই পৰাই থোৱা থাকে ইলেক্ট্ৰন বোৰ সজাই পৰাই থওঁতে আমি কি নিয়ম মানি চলিব লাগে বাহিৰৰ কক্ষপথটোক আমি কি বুলি কওঁ সো এনেকুৱা কথাবিলাকে আমি ভালদৰে জানিব লাগিব আৰু এটা কথা ইয়াৰ পৰা জানিব পাৰিম মই কৈছো চাবা যে পিছত তোমালোকে পাবা যে মৌলৰ পৰ্যাবৃত্ত তালিকা বুলি ক'লে আমাৰ আজিৰ দিনটোলৈকে যিমান মৌল আৱিষ্কাৰ হৈছে 118টা মৌল এতিয়ালৈকে আৱিষ্কাৰ হৈছে এই 118টা মৌল খুব ধুনীয়াকৈ সজাই পৰাই থোৱাৰ যেটো ব্যৱস্থা এই ব্যৱস্থা কিন্তু এদিনতে সম্ভৱ হৈ উঠা নাছিল ধৰি লোৱা মই এটা উদাহৰণ দিছো তুমি এখন মনাত বজাৰলৈকে গৈ পেলাই আলু পিয়াজ জিকা কোমৰা ভেন্দি সব কিনি মনাখনত বজাৰ কৰি আনিছা আনি পেলাই তোমাৰ ঘৰত মা দেউতাক থব দিছা থব দিয়াৰ ফলত মা দেউতাই বাৰু তোমাৰ মনাখনৰ পৰা সব বস্তু উলিয়াই ৰান্ধি থাকিব নেকি নিশ্চয় নাথাকে কি হয় আলুৰ জাগাত আলু থব ডালিৰ জাগাত ডালি থব বিস্কুটৰ জাগাত বিস্কুট থব তাৰমানে গোটেই কথাবিলাক ধুনীয়াকৈ সজাই পৰা থৈ দিব যাতে ৰান্ধিবৰ সময়ত যতে হাত দিয়া যায় ততে বস্তুবিলাক বিচাৰি পোৱা যায় ঠিক তেনেদৰে আমাৰ চাৰিওফালে হিচৰতে হৈ থকা বিভিন্ন মৌলবোৰক যদি আমি বুজি পাব লাগে তাৰ বিক্ৰিয়াবিলাক যদি বুজি পাব লাগে বিভিন্ন ৰাসায়নিক কাম-কাজ যদি বুজি পাব লাগে তেতিয়াহলে তাক আমি সঠিকভাৱে এখন তালিকা কৰাৰ নিতান্তই প্ৰয়োজন আৰু যিখন তালিকা আজি আমাৰ হাতত পৰিছেহি সেইখনক কোৱা হয় আধুনিক পৰ্যাবৃত্ত তালিকা আৰু এইখন আধুনিক পৰ্যাবৃত্ত তালিকা কিন্তু একেদিনা গঢ়লৈ উঠা নাই যেনেকৈ তোমালোকে পৰমাণু কি বস্তু পৰমাণুৰ আৰ্হি এটা কওঁতে যেনেকৈ আমাৰ থমসন ৰাদাৰফোৰ্ড বৰ বহু কেইজন বিজ্ঞানী আমাক অৱদান আগবঢ়াই গৈছিল ঠিক তেনেদৰে পৰ্যাবৃত্ত তালিকাখন গঠন কৰাতেও বহু কেইজন বিজ্ঞানীৰ অৱদান আছে কিন্তু আমি সেইবিলাক ক্লাস 10ত ভালকৈ পঢ়িম আৰু ইয়াত খালি এটা কথা জানিব লাগিব যে পৰ্যাবৃত্ত তালিকাখনত আমাৰ পঠালিকৈ কিছুমান হাৰি থাকে আৰু থিয়কৈ কিছুমান স্তম্ভ থাকে পঠালিকৈ থকা হাৰিবিলাকক কি বুলি কোৱা হ'ব তোমাৰ পৰ্যায় বুলি কোৱা হ'ব আৰু থিয়কৈ থকা যিবিলাক স্তম্ভ আছে তাক কি বুলি কোৱা হ'ব বৰ্গ বুলি কোৱা হ'ব আৰু আমাৰ এটো যি আছিল 281 ইয়াৰ পৰা আমি বহুত কথা ক'ব পাৰো 1 2 3 কেইটা কক্ষপথ আছে 3টা কক্ষপথ আছে এই যে গণিলা 1 2 3
তাৰমানে এই মৌলটো কি আছে জানানে তৃতীয় পৰ্যায়ত আছে তৃতীয় পৰ্যায়ত আছে এই মৌলটো কাৰণ এনেকৈ খোল গণিলে হ'ল প্ৰায় এটা খোল দুটা খোল তিনিটা খোল বা এটা কক্ষপথ দুটা কক্ষপথ তিনিটা কক্ষপথ এটা পৰ্যায়ত এটা কক্ষপথ থাকে দুটা পৰ্যায়ত দুটা কক্ষপথ তিনিটা পৰ্যায়ত তিনিটা কক্ষপথ থাকে গতিকে ইয়াত যেহেতু তিনিটা কক্ষপথ আছে সি নিশ্চয় তৃতীয় পৰ্যায়ত আছে তাৰপিছত 1 নম্বৰ প্ৰথমটো বাদ দিয়া লাষ্টৰটো চোৱা লাষ্টৰটোত কি সংখ্যা লিখা আছে যি সংখ্যা লিখা আছে হেতু এটাৰ বৰ্গ সংখ্যা মানে এই যেটো মৌল আমাক কৈছে এই মৌলটো তৃতীয় পৰ্যায় আৰু প্ৰথম বৰ্গত থকা মৌল যাক আমি সোডিয়াম বুলি কওঁ আৰু এই সোডিয়ামত কি আছে 11টা ইলেক্ট্ৰন আছে তো বিজ্ঞান আসলে খুব সুন্দৰ তোমালোকে খুব ধুনিয়াকৈ মনোযোগ দি চেপ্টাৰ বিলাক পঢ়া আৰু মই কৰা ক্লাছবোৰ তোমালোকে যদি সিৰিয়ালি মনোযোগ দি শুনা বা চোৱা তেতিয়া কিন্তু মই আশা কৰিছো যে বিজ্ঞান তোমালোকৰ নিশ্চয় এটা ভাল লগা বিষয় হৈ থাকিব ঠিক আছে নে আশা কৰিছো আজি ক্লাছটো তোমালোকে এই পৰ্যায়লৈকে ঠিকমতে ধৰিব পাৰিছা বুলি ভাবিছো ইয়াৰ পাছত মই আকৌ পৰীক্ষাত কি ধৰণে প্ৰশ্নবিলাক আহিব পাৰে সেই প্ৰশ্নসমূহ আমি উত্তৰ কেনেকৈ দিম এই কথাবিলাক আলোচনা কৰিম নেক্সট ক্লাছত আজিলৈ এৰিছো ধন্যবাদ